নমস্কাৰ। আজি আহিছোঁ নভা আখলত ৰুটি খাবলৈ। বহুদিন অহা নাই ইয়ালৈ। ওচৰতে থাকোঁ যদিও তলতে থাকোঁ, কিন্তু ওপৰত অহা নহয় তেনেকৈ। আজি ভাবিলোঁ ওপৰতে ৰুটিটো খাই দিওঁ, দিলোঁ। ৰুটিটো অৰ্ডাৰ দিলোঁ, ৰুটি আহিব এতিয়া। এয়া ৰুটি আহি গ'ল, 3টা ৰুটি। চব্জি কেইবাভাগো দিছে। চব্জি আপোনাৰ 2টা চব্জি দিছে, আলু পিটিকা দিছে, পিঁয়াজ দিছে, টেঙা চাটনি, এনেকৈ ধৰি কেইবাটাও দিছে আৰু 3টা ৰুটি। ইহঁতে কাম কৰি আছে, এইকেইটা ল'ৰাকেইটাই। আজি মানুহ যথেষ্ট হৈ আছে। মানুহ আছে ইফালে, আৰু বৰ ডাঙৰ হল এইটো। একেলগে বহুত মানুহে খাব পাৰে। আজি অলপ কমেই, আজি মাধৱদেৱৰ তিথিৰ কাৰণে, আজি বন্ধৰ কাৰণে মানুহ অলপ কম। তথাপিতো এতিয়াও যথেষ্ট মানুহ আছে। শাৰী এটা ছাইডটোত গোটেই মানুহ ভৰ্তি হৈ আছে। এইটো ছাত্ৰী, ইয়াতে কাম কৰেহি, ভাল ল'ৰা। ইয়াত খানাটো ভাল, থালি ছিষ্টেমত পোৱা যায় ইয়াত। থালি আপোনাৰ 100 টকা। এয়া চাওক মানুহে আছে, এতিয়াও যথেষ্ট মানুহ আছে। 100 টকা থালিত আপোনাৰ কেইবাটাও আইটেম থাকে, প্ৰায় 6-7টামান আইটেম থাকে। মানুহে ভাল পায় খাই, সেইকাৰণে মানুহ আহে ইয়ালৈ। গতিকে আপোনালোকো আহিব ইয়ালৈ খানাটো খাবলৈ। ধন্যবাদ।